হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সুৰবল ব্লগছ। আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ মোৰ চুলিকেইটা বহুত ডাঙৰ হৈ গৈছে, সেইকাৰণে চুলি কাটিব গৈ আছোঁ। এই চাক হাকুৰ মাজেৰে গৈ আছোঁ। এটা বাঁহৰ হাকু, একদম ডেঞ্জাৰাছ এইবিলাক ঠাই। সেই চাক তলফালে পানী আছে। সেই চাক এটা দলং আছিল, দলংখন ভাঙি গ'ল। সেইকাৰণে বাঁহৰ হাকু দিছে। চাক দলংখন আধা ভাঙি গ'ল, এতিয়া দলংখন বনাই আছে, সেই মানুহে বনাই আছে। গাইজ চুলিকেইটা বহুত ডাঙৰ ডাঙৰ হৈ গ'ল, সেইকাৰণে গৈ আছোঁ। একদম পাগলৰ নিচিনা হৈ গৈছে চুলিকেইটা, একদম দেখাত বহুত বেয়া লাগি আছে। গৈ আছোঁ, গতিকে চাই থাকক। গাইজ ফাইনেলি আহি চুলি কটা চেলুনত আহি গ'লোঁ। মোৰ চুলিকেইটা অলপ পিছতেই কটা হ'ব, এই মানুহজনৰ চুলি কটাৰ পিছতেই। গতিকে চাই থাকক, সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছতে গম পাব চাক কিমান ধুনীয়া এখন দোকান। গতিকে চাই থাকক। হাই গাইজ ফাইনেলি আহি চুলি কাটিলোঁ। চুলি কাটি এতিয়া ঘৰত আহিলোঁ। ঘৰত আহি অলপ পথাৰত আহিলোঁ, চুলি কাটিলোঁ। চাক কেনেকুৱা হৈছে দেখাত। একদম আগতে বহুত ডাঙৰ ডাঙৰ হৈ গৈছিল চুলিকেইটা, এতিয়া অলপ সৰু হৈছে। গতিকে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। থেংকছ ফৰ ৱাটছিং, বাই।